চব প্ৰভাৱ নহয়, বিজেপিৰে প্ৰভাৱ আৰু বিজেপিৰ যিটো ঢেউ বিজেপিৰ যিটো বৰ্তমান দিনৰ যিটো এটা পৰিৱেশ সৃষ্টি হৈছে, মানে ডেভেলপমেণ্টৰ কাৰণে বিজেপিক বিচাৰিছে আৰু এইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰিব। যোৱা 5 বছৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ কাম কৰিলে, সেইটো কাৰণে আজিৰ দিনত এনেকুৱা কোনো কথা নাই। আজিৰ দিনত এটাই কথা যে আমাৰ ডেভেলপমেণ্ট লাগে, আমাৰ চাকৰি লাগে, আমাৰ ৰাস্তা লাগে, আমাৰ অৰুণোদয় লাগে। এই যিমানবোৰ স্কিম আছে আৰু যিমানখিনি ডেভেলপমেণ্ট কাম কৰিলে, আজি মানুহ পূৰা একদম বিজেপিৰ প্ৰতি আকৃষ্ট হৈ আছে। আৰু মই দেখা পালোঁ যে সুব্ৰত তাৰ পৰা এটা মাৰ্জিনত ভালে মাৰ্জিনত জিকিব তাতে। আৰু চব ভোট বেংকৰ কোনো কথা নাই। আৰু আমি 15 বছৰৰ বিধায়ক আছিলোঁ, প্ৰত্যেকৰ লগত এটা মৰম এটা আছে, আশীৰ্বাদ এটা আছে। আৰু আপুনি য'ত 15 বছৰৰ বিধায়ক থাকিব, তাতে আপোনাৰ ফেন ফলোৱাৰ্ছ এটা থাকিব, এইটো অস্বীকাৰ কৰিব নোৱাৰিব আপুনি। 15 বছৰটো আমি আৰু ঘাস কাটা নাই, কিবা কিবি মানুহৰ কাৰণে কৰিছোঁ, কিবা কিবি কৰিছোঁ, সৰু সুৰা কিবা কিবি এটা কৰিছোঁ। সেইটো কাৰণে ফেন ফলোৱাৰ্ছ এটা আছে আৰু ৰাইজৰ এটা আশীৰ্বাদ আছে। নহ'লেতো আৰু 15 বছৰ জিকাটো অসম্ভৱ আছিলে। কেনেকৈ 15 বছৰ জিকিলোঁ তেনে? 15 বছৰ জিকিছোঁ। সেইটো কাৰণে মানুহৰ আশীৰ্বাদ, মানুহৰ মৰম এইবিলাক আছিলে। যুৱ সমাজৰ এটা আমাৰ প্ৰতি এটা ভৰসা এটা আছিলে। তো চ' ডেট এইবোৰতো থাকিবই। আল্টিমেটলি বিজেপিৰ প্ৰতি মানুহৰ যিটো আস্থা, বিজেপিৰ প্ৰতি মানুহৰ যিটো একাগ্ৰতা, এই কথাখিনি আমি অস্বীকাৰ কৰিব নোৱাৰি। তো আমাৰ পৰিৱেশটো বেলেগ আছিলে, আজি গোটেই পৰিৱেশটো এনে হৈছে যে আমি বিজেপিৰ কাৰণে আমি গোটেইকেইটা ছেক্ৰিফাইচ কৰিব পাৰি। আমাৰ ছেক্ৰিফাইচ কৰাৰ মূল উদ্দেশ্য হৈছে আমি বিজেপিৰ কাৰণে কৰিম। আৰু সুব্ৰত বহুত ভাল এজন কেণ্ডিডেট, ভাল এটা ল'ৰা। আৰু মই ভাবোঁ নিশ্চয় দলে যেতিয়া দিছে আৰু তেওঁ ভাল সংখ্যক ভোটে জিকিব, ভাল মাৰ্জিনত জিকিব তেখেতে। এনেকুৱা কোনো কথা নহয়। মই বিজেপিৰ এজন কাৰ্যকৰ্তা হয়, তাতে উত্তৰ কৰিমগঞ্জ 3 বাৰৰ বিধায়ক হয়, তাতে আহিছোঁ। যেতিয়া হাইলাকান্দি যাব লগা হয়, মিলনৰ কাৰণে হাইলাকান্দি যাম, য'ত মোক ক'ব আৰু তাতে যাম বাৰু, কি কথা, তাতে বেলেগ কোনো কথা নাই। আৰু এজন কাৰ্যকৰ্তা হিচাপে মই ভাবোঁ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ৰেছপনচিবিলিটি হয় যে আমি প্ৰত্যেকটা যাই কিনে আমি নিৰ্বাচনী প্ৰচাৰটো কৰিব লাগে। নৰ্মেল কোৰ্চত নিৰ্বাচনী প্ৰচাৰত আহিছোঁ। আৰু মোৰ যেতিয়া ঘৰ তাতে আছে, আৰু তাতেতো মোৰ এটা বেলেগ এটা হেৰি আছে। সেইটো কাৰণে মই ভাবোঁ যে সুব্ৰত ভোটটো জিকা মানে কি আমাৰ উত্তৰ কৰিমগঞ্জ ডেভেলপমেণ্ট হোৱা। মই উত্তৰ কৰিমগঞ্জ ডেভেলপমেণ্ট বিচাৰোঁ, এইটো কাৰণে বিচাৰোঁ 3 বাৰৰ বিধায়ক আছিলোঁ। এই অঞ্চলৰ যদি ডেভেলপমেণ্ট হয়, মোৰ মনত এটা ভাল এটা হেৰি হ'ব, যেনে এটা পজিটিভ এটা হেৰি হ'ব না, এই অঞ্চলৰ ভাল হৈ আছে। সেইটো কাৰণে এই অঞ্চলত ডেভেলপমেণ্ট কৰিব লগা হয় যদি, তেনেহ'লে বিজেপিক ভোট দিব লাগিব। আৰু বিজেপিক ভোট দিলে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো দৃঢ়তা, যিটো সংকল্প, মই ভাবোঁ ভাল এটা পৰিৱেশ হ'ব আৰু তাতে মানে ভাল এটা ডেভেলপমেণ্ট হ'ব বুলি মই আশা ব্যক্ত কৰিছোঁ। ন্যায় কংগ্ৰেছে কেনেকৈ দিব? আৰু এইটো কিবোৰৰ কথা ক'লে, কংগ্ৰেছে ন্যায় দিব? ক'ত তেখেতে কিনিলে? সিহঁতে কিনি লৈছে নেকি? কংগ্ৰেছৰ আজি থিংক টেংক নাই, কংগ্ৰেছৰ কোনো এটা হেৰি নাই। জুবিন গাৰ্গ বুলি ৰাজনীতি কৰিব লাগে, জুবিন গাৰ্গক অপমান কৰা হৈছে। আৰু এইটো কাৰণে সেইবোৰলৈ ৰাজনীতি কৰিব নালাগে। ৰাজনীতি কৰিব লাগে যদি কেনেকৈ আমি ডেভেলপমেণ্টটো কৰিম বাৰু, কেনেকৈ কৰিলে ৰাইজৰ উপকাৰ হ'ব, সেইখিনিলৈ কৰিব লাগে। আৰু জুবিন গাৰ্গৰ ন্যায় কোৰ্টে দিব। তাৰ কাৰণে যি ব্যৱস্থা ল'ব লগা হৈছে, আমাৰ হোম মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী এইখিনি ব্যৱস্থা লৈছে। আৰু তাৰ কাৰণে নিশ্চয় নৰ্মেল কোৰ্চত সেইখিনি হৈ থাকিব।